বন্ধুসকল মোৰ নাম ৰেকিয়া ফেডি মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল যদিহে আপোনালোকে হোমগাৰ্ডৰ চাকৰি কৰিম বুলি ভাবিছে তেন্তে বৰ্তমান সময়ত আপোনালোকৰ এটা বহুতো ভাল খবৰ আহিছে। কাৰণ কিয় বহুতে মোক কেতিয়াবা সুধি থাকে যে হোমগাৰ্ডৰ পোষ্ট ওলাইছে নেকি বা হোমগাৰ্ডৰ ইণ্টাৰভিউ কেতিয়া লৈ আছে, এনেকৈ মোক বহুতে সুধি থাকে। কাৰণ বৰ্তমান সময়ত হোমগাৰ্ডৰ চাকৰিটো কৰিবলৈও বহুতো ইচ্ছুক হয়। আগতে কৰিব নিবিচাৰিছিলে কাৰণ হোমগাৰ্ডৰ চাকৰিটো আগতে যিটো দৰমহা আছিলে সেইটো 9,000 টকা আছিলে, মানে গোটেই মাহটোৰ দৰমহা আছিলে 9,000 টকা। বৰ্তমান সময়ত যিহেতু হোমগাৰ্ডৰ চাকৰিৰ দৰমহা বাঢ়ি গ'ল, বৰ্তমান সময়ত চৰকাৰে কোৱা মতে দৰমহা হৈছে 23,000 টকা। কিন্তু জেগা চাইছে দৰমহাটো অলপ বেছিকৈ দিয়ে। মই জানাত আমাৰ ওচৰৰে এজন হোমগাৰ্ড বৰ্তমান সময়ত কৰি আছে, তেওঁ বৰ্তমান চেলাৰী হৈছে 26,000 টকা, মানে এটা ভাল চেলাৰী বৰ্তমান সময়ত ABUতকৈ অকণমানহে কম, কিন্তু ভাল এটা চেলাৰী বৰ্তমান সময়ত হোমগাৰ্ডটো পোৱা যায়। চ' সেইকাৰণে বহুতো ল'ৰা ছোৱালী আজিকালি হোমগাৰ্ডটো জইন কৰিব বিচাৰে। কাৰণ কিয় আমাৰ অসম পুলিচত পোষ্ট যিহেতু লিমিটেড হয়, ঠিক আছে, মানে এটা কম পোষ্ট, ল'ৰা ছোৱালী বহুত বেছি হয়। তাৰ ভিতৰতে যিখিনি ভাল এটা মাৰ্ক পাব বা ভাল ৰানিং কৰিব ভাল মাৰ্ক পাব তেতিয়াহে তেওঁ পুলিচত চাকৰি পাই যায়। কিন্তু এই যিটো হোমগাৰ্ডৰ পোষ্টটো সেইটো ইমান এটা বেয়া নহয়। কাৰণ কিয় আগতে কি আছিলে, আগতে নহয় বৰ্তমান সময়তো হোমগাৰ্ডৰ চাকৰিটো 6 মাহৰ কাৰণে হয়। মানে 6 মাহ আপুনি চাকৰি কৰিলে 6 মাহৰ পিছত আপোনাক পঠিয়াই দিব। তাৰপিছত আকৌ তেওঁলোকৰ ফালৰ পৰা মাতিব বা আপোনালোকক মাতা হয়। কি হয় প্ৰথমতে আপোনালোকে হোমগাৰ্ডত মানে ট্ৰেইনিং হয়, ট্ৰেইনিং হোৱাৰ পিছতে আপোনালোকে যিকোনো এখন থানাত তেওঁলোকে জইন কৰিব দিব। থানাও হ'ব পাৰে, হস্পিটেলো হ'ব পাৰে, এনেকৈ বিভিন্ন জেগাত আপোনালোকক জইন কৰিব দিব। জইন কৰাৰ পিছত তাত আপোনালোকে 6 মাহ তাত ডিউটি কৰিব লাগিব। 6 মাহ ডিউটি কৰাৰ পিছত আপোনালোকক এখন চাৰ্টিফিকেট দিব। চাৰ্টিফিকেট দিয়াৰ পিছতে দৰমহাটোতো মান্থলি দিবই, তাৰপিছত চাৰ্টিফিকেটখন দি পঠাই দিব। মানে আপোনালোকৰ যিটো চাকৰিটো হয় এইটো 6 মাহৰ হয়। হয়তো এতিয়া ইয়াৰ পিছত হয়তো হোমগাৰ্ডৰ চাকৰিটো গোটেই পাৰ্মানেণ্ট এবছৰৰ কাৰণে হৈ যাব, মানে ৰেগুলাৰ হৈ যাব পাৰে। কাৰণ কিয় আগত আমাৰ ইণ্ডিয়ান আৰ্মিৰ ভিতৰতে এটা TA আৰ্মি বুলি এটা আছিলে, যিটো ৰেজিমেণ্ট বহুত বেলেগ বেলেগ আছে। আগতে সেইটো টেম্পৰাৰী আৰ্মি বুলি কয়, সেইটো ছমহীয়া আছিলে, মানে 6 মাহ ডিউটি হয়, তাৰপিছত পঠিয়াই দিয়ে, আকৌ 6 মাহ ডিউটি হয়, এনেকৈ হৈ থাকে। কিন্তু বৰ্তমান সময়ত সেইটো ৰেগুলাৰ হৈ গ'ল। এই যিটো আমাৰ অসমৰ হোমগাৰ্ডৰ যিটো পোষ্ট হয় সেইটো হয়তো আগন্তুক দিনত এইটো ৰেগুলাৰ হৈ যাব পাৰে বুলি ধৰি ল'ব পাৰে। কাৰণ কিয় আমাৰ হোমগাৰ্ডৰ যিটো পোষ্টটো সেইটো এটা বেলেগ মানে হয়, আমাৰ অসম পুলিচৰ সৈতে অলপ বেলেগ হয়। মানে ইয়াৰ যিটো কণ্ট্ৰলটো আমাৰ অসম পুলিচৰ হাতত নাথাকে। আপোনালোকে নিশ্চয় দেখে চাগে যে অসম যিকোনো এখন থানাত থাকে, হোমগাৰ্ডবিলাক থানাত থকা দেখে, হস্পিটেলত থকা দেখে, য'তে ত'তে থকা দেখে। কিন্তু সেই তাৰ যিটো নিয়ন্ত্ৰণটো মানে তেওঁলোকৰ মানে মেইন যিটো হেডকোৱাৰ্টাৰটো সেইটো অসম পুলিচৰ হাতত নাথাকে, ঠিক আছে। সেইটো এটা বেলেগ এটা হেৰিত থাকে, এটা বেলেগ এটা হেৰিৰ আণ্ডাৰত থাকে, সেইটো আমাৰ অসম পুলিচৰ লগত নাথাকে। কিন্তু বৰ্তমান সময়ত যোৱাকালি আমাৰ CM ছাৰে এখন ভাষণত কৈছে, যোৱাকালি CM ছাৰে কৈছে যে আমাৰ এই যিটো হোমগাৰ্ডৰ পোষ্ট হয়, মানে এইটো যিহেতু আমাৰ পুলিচৰে এটা পাৰ্ট বুলি ক'ব পাৰি, মানে এটা বেলেগকৈ থকা এটা পাৰ্ট পুলিচৰে হয়। যিহেতু তেওঁলোকো নন ষ্টপ পুলিচৰ লগতে থাকে, আপোনালোকে ধৰিবই নোৱাৰিব হোমগাৰ্ড নে পুলিচ বা কনষ্টেবল নে আপুনি ধৰিবই নোৱাৰিব। মানে আপুনি এনেকৈ ধৰিব পাৰিব, এজন যেতিয়া থানা এখনত যেতিয়া হোমগাৰ্ড বা পুলিচ চব একেলগে থাকে ন, আপুনি ধৰিব নোৱাৰিব। ধৰিব পাৰিব ক'ত জানেনে, তেওঁ জোতাযোৰ ধৰিব পাৰিব আৰু তেওঁ বেলডালত ধৰিব পাৰিব। বেলডাল এনেই প্লাষ্টিক হেৰিও থাকে ন, বেলডাল আৰু জোতাযোৰহে আপুনি ধৰিব পাৰিব, তাৰ বাদে আপোনালোকে ধৰিব নোৱাৰে। আজিকালি আমাৰ থানাত থকা যিবোৰ হোমগাৰ্ড আছে তেওঁলোকে ইয়াত যিটো এটা হেৰি এটা প্লেট এটা লগাই থাকে ন, AHG বুলি থাকে, আছাম হোমগাৰ্ড বুলি, সেইটো আঁতৰাই থৈ দিয়ে, ঠিক আছে। ধৰিব নোৱাৰে, মানে ছেইম পুলিচৰ নিচিনা বুলি আপোনালোকে ক'ব পাৰে। যদিহে আপোনালোকে ভাবিছে যে হোমগাৰ্ডত যোগদান কৰিম বুলি, এইবাৰ পৰা হোমগাৰ্ডৰ ইণ্টাৰভিউ হ'ব। আগতে কি হৈছিলে, হোমগাৰ্ডৰ কোনো ধৰণৰ ইণ্টাৰভিউ আমি গমেই নাপাওঁ, কেতিয়া পোষ্ট ওলায়, কেতিয়া জইনিং হয় আমি গমেই নাপাওঁ। কাৰণ তাৰ অফিচিয়েলি কোনো ধৰণৰ অফিচিয়েল ৱেবছাইট নাই যাৰ দ্বাৰা তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিব পাৰে, আমি গম নাপাওঁ। সেইখিনি কথা গম নাপাওঁ। তেওঁলোকে কি কৰে, মনে মনে তেওঁলোকে পাতি মনে মনে ল'ৰা জইনিং কৰাই থৈ দিয়ে, সেনেকৈ হোমগাৰ্ডত যোগদান হৈ থাকে, কিন্তু আমি গম নাপাওঁ। কিন্তু এতিয়াৰ পৰা যিহেতু এই হোমগাৰ্ডৰ যিটো পোষ্টটো সেইটো পুলিচৰ আণ্ডাৰত গুচি যাব, মানে হোমগাৰ্ডৰ গোটেই কণ্ট্ৰলটো থাকিব আমাৰ অসম পুলিচৰ DGP আৰু ADGP হাতত থাকিব। এই গোটেই আমাৰ হোমগাৰ্ডৰ যিটো পোষ্টটো হয়, হোমগাৰ্ডৰ কণ্ট্ৰলটো DGP আৰু ADGP কণ্ট্ৰলত আহি যাব। তাৰ ফলত ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছটো, সেই চিলেকশ্যন প্ৰচেছটো আমাৰ অসম পুলিচৰ যিটো SLPRB আছে, সেই SLPRB আণ্ডাৰত গুচি যাব। মানে আমাৰ আহিবলগীয়া যিটো পুলিচৰ চাকৰি আছে, য'ত আমাৰ ABUB যি ভেকেঞ্চি আহিব, মানে ধৰক সেই ভেকেঞ্চিৰ লগতে এই হোমগাৰ্ডৰ পোষ্টটো তাৰ লগতে আহি যাব পাৰে। এইবাৰ অনলাইন এপ্লাই হ'ব চাগে হোমগাৰ্ডৰ কাৰণে। কাৰণ কিয় এই গোটেই যিহেতু কণ্ট্ৰলটো আমাৰ অসম পুলিচৰ আণ্ডাৰত গুচি যাব এতিয়া, আৰু অসম পুলিচৰ আণ্ডাৰত গুচি যোৱাৰ ফলত আপোনালোকৰ চিলেকশ্যনটো মানে লিগেলি হ'ব। আগতে আমি হোমগাৰ্ডৰ গমেই নাপাওঁ, কেনেকৈ কি কৰি জইন কৰাই দিয়ে তেওঁলোকে, আমি গমেই নাপাওঁ। কিন্তু আজিকালি যিহেতু তেওঁলোকে যোৱাকালি CM ছাৰে ভাষণত কৈছে যে আপোনালোকৰ হোমগাৰ্ডৰ যিখিনি ভেকেঞ্চি ওলাব সেইখিনি অসম পুলিচৰ আণ্ডাৰত ওলাব, অনলাইন এপ্লাই হ'ব, সকলোৱে গম পাব। অনলাইন এপ্লাই হোৱাৰ লগত আমি গম পামেই, মই গম পোৱাৰ লগত গোটেই অসমৰ ল'ৰা ছোৱালীয়ে গম পাব, আৰু আপোনালোকে তাত এপ্লাই কৰি ধুনীয়াকৈ তাত চাকৰি ল'ব পাৰিব। যিহেতু হয়তো আজিৰ পৰা 2-3 বছৰ পিছত বা ইয়াৰ পিছৰ পৰ্যায়ত তেওঁলোকে হয়তো হোমগাৰ্ডৰ যিটো পোষ্টটো সেইটো ৰেগুলাৰ কৰি দিব পাৰে। বৰ্তমান সময়তো ৰেগুলাৰ বুলিয়ে ক'ব পাৰি। কাৰণ কিয় হোমগাৰ্ডৰ চাকৰিটো কি হয় জানেনে, ধৰক এইখন থানাত
ছমাহৰ কৰিলে ছমাহ কৰাৰ পিছতে তেওঁলোকে ইয়াৰ পৰা গুচি আহে ন গুচি অহাৰ পিছত পুনৰ আকৌ বেলেগ এখন থানাত বা বেলেগ এটা জেগাত তেওঁলোকক আকৌ দি দিয়ে মানে সেনেকৈ ৰোটেশ্যন কৰাই থাকে এনেকৈ নহয় যে পাৰ্মানেণ্ট তেওঁ ইয়াতে থাকিব সেনেকুৱা কোনো যেনেকৈ আমাৰ অসম পুলিচৰ থাকে তেনেকুৱাকৈ নহয় এইটো মানে ইয়াত থাকিলে ছমাহ কমপ্লিট হ'ল মাতি দিয়ে আকৌ লগতে বেলেগ এখন থানাত মাতি দিয়ে বা বেলেগ এটা জেগাত মাতি দিয়ে তাত গৈ তাত আকৌ ছমাহ ডিউটি কৰে মানে আজিকালি প্ৰায় গোটেই বছৰটো হোমগাৰ্ডৰ ডিউটি থাকেই আগতে প্ৰায় ছমাহৰ ডিউটি আছিলে ছমাহ কৰে আকৌ গুচি আহে আকৌ ছমাহ কৰে আকৌ যায়গৈ এনেকৈ থাকে কিন্তু আজিকালি মই দেখাত মই আমাৰ ওচৰে পাজৰে দুজনমান হোমগাৰ্ড মই ভালকৈ চিনি পাওঁ তেওঁলোকে গোটেই বছৰটোৱে কৰি থাকে মানে ইয়াত কৰি গুচি আহিল আকৌ বেলেগত জইনিং কৰিলে আকৌ এনেকৈ মানে গোটেই বছৰটো তেওঁলোকৰ হোমগাৰ্ডৰ ডিউটিটো চলি থাকে আজিকালি যিহেতু দৰমহাটো ভাল হ'ল আৰু যদিহে আপোনালোকৰ কোনোবাই হোমগাৰ্ডৰ চাকৰিটো যদি কৰিম বুলি ভাবে যিহেতু আমাৰ ABUBত থাকি বহুত বেছি ডিফাৰেঞ্চ নাই আৰু হোমগাৰ্ডৰ চাকৰিটো আপোনালোকে নাভাবিব যে এনেকৈ ডাইৰেক্ট পাই যাম তাতো ইণ্টাৰভিউ হয় তাতো ৰানিং কৰিব লাগে ঠিক আছে তাতো ইণ্টাৰভিউ হয় তাৰপিছতহে জইনিং হয় কিন্তু আমি সেইখিনি কথা গম নাপাওঁ কাৰণ তেওঁলোকৰ অফিচিয়েল পৰ্টেল নাই আৰু তেওঁলোকৰ অফলাইন মাধ্যমত মনে মনে লৈ থৈ দিয়ে ক'ৰবাত আমি সেইটো গমেই নাপাওঁ বৰ্তমান সময়ত যেতিয়াই আমাৰ এই গোটেইখিনি বস্তু যেতিয়া আমাৰ অসম পুলিচৰ আণ্ডাৰত গুচি যাব আমি গোটেইখিনি বস্তু গম পাম যেতিয়া আমি সকলোৱে গম পাম তেতিয়া আপোনালোকৰ কম্পিটিশ্যনো কিন্তু হাই হৈ যাব তেতিয়া ঠিক আছে ভালকৈ তেতিয়া আপোনালোকৰ অসম পুলিচৰ ABUB নিচিনা কম্পিটিশ্যন হৈ যাব হোমগাৰ্ডটো তো অসম পুলিচৰ আণ্ডাৰত অহাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আজি আপডেটটো আপোনালোকক কেনে লাগিলে জনাব যদি মোৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণে খবৰ পাই থাকিবলৈ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় হিন্দ